মুখ্যমন্ত্ৰী কি ইলেকশ্যন কমিশ্যনৰ চেয়াৰমেন হয় নে মেম্বাৰ হয়? ইলেকশ্যন কমিশ্যনে ক্লেৰিফাই কৰক যে আমি অধিকাৰ খৰ্ব হ'লে, অধিকাৰ কোনোবাই আজৰি লৈ গ'লে গণতান্ত্ৰিক আন্দোলন সংগ্ৰাম কৰাৰ অধিকাৰ জনগণৰ নাই নেকি? কওক প্ৰথমে ইলেকশ্যন কমিশ্যনে। যদিহে আমাৰ গণতান্ত্ৰিক সংগ্ৰাম কৰাৰ অধিকাৰ নাই বুলি ইলেকশ্যন কমিশ্যনে ৰাজহুৱাভাৱে বক্তব্য ৰাখিব পাৰে, তেতিয়া এই কথাবোৰ মানি ল'ম। দেশৰ সংবিধান আছে, দেশত গণতান্ত্ৰিক এটা চৰিত্ৰ আৰু ঐতিহ্য আছে। তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ডিজিপিক লগাই যি টি কথা ক'ব, ভয় ভাবুকি খুৱাব, এইবোৰ কোনো কাৰণতে এখন গণতান্ত্ৰিক চৰকাৰৰ চৰিত্ৰ নহয়। এখন স্বেচ্ছাচাৰী, এটা ফেচিষ্ট এখন চৰকাৰৰ এইটো চৰিত্ৰ। গতিকে আমি আহ্বান জনাইছোঁ, দেশৰ সংবিধানক শ্ৰদ্ধা কৰক আৰু অধিকাৰ আমাৰ নিজৰ মাটি ভেটি, আমাৰ জাতি, আমাৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ গতি কৰিব আৰু আমি গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমাৰ অধিকাৰ নাথাকিব, এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু আমি ক'ব খোজোঁ যে আমি গণতান্ত্ৰিক এটা ৰাজনৈতিক দল হিচাপে আমাৰ জাতীয় দায়বদ্ধতা আছে, গণতান্ত্ৰিক দায়বদ্ধতা আছে। আমি শান্তিপূৰ্ণ, অহিংস গণতান্ত্ৰিক আন্দোলনত আমি বিশ্বাস কৰোঁ আৰু গণতান্ত্ৰিক আন্দোলন আমাৰ চলিবই। বন্দুকৰ ভয় ভাবুকি, এই যে তেওঁলোকে আমাৰ ঘৰে ঘৰে আমাক লিগেল নটিচ দিছে, মোক যোৱা নিশা মাজনিশা যে নটিচ পঠাইছে, আমি মুখ্যমন্ত্ৰীক কৈ দিব খুজিছোঁ, তেওঁলোকৰ বন্দুকৰ ভয়ত আমি ভয় খোৱা মানুহ নহয়, ভয় খোৱা ভকত নহয়। মুখ্যমন্ত্ৰীয়ে গম পাই থাকক যে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ লগা যিকোনো প্ৰকাৰ পৰ্যায়লৈকে আমি যাম, আমি সংগ্ৰাম চলাম। আমি এটা মুখ্যমন্ত্ৰীক কৈ থ'ব খুজিছোঁ, গণতান্ত্ৰিক আন্দোলন হ'ব, অহিংস আন্দোলন হ'ব, জনগণক লৈ আন্দোলন হ'ব। তেওঁলোকৰ দৰে তেওঁলোকে যেনেকৈ বন্দুকেৰে ভয় খুৱাব খুজিছে, ভয় ভাবুকি দিয়াব খুজিছে, আমি দেশৰ সংবিধান মানি, গণতান্ত্ৰিক চৰিত্ৰ আৰু গণতান্ত্ৰিক ঐতিহ্য আৰু আদৰ্শ মানি আমি জাতীয় সংগ্ৰাম আমি অব্যাহত ৰাখিম। এই ক্ষেত্ৰত কেতিয়াও বাধা দিব নোৱাৰে।